গুৱাহাটীৰ সোণাপুৰত নতুনকৈ হোৱা সায়েন্স সিটিত আহিব বিচৰাসকলৰ কাৰণে এটা ভাল খবৰ আছে। যেহেতু মোক ইয়াৰ আগৰ ভিডিঅ'টোত বহুতে সুধি আছিল কেতিয়াৰ পৰা যাব পৰা হ'ব বুলি। সো মই কেতিয়াৰ পৰা ভালকৈ খোলা দিব আৰু ইয়াত সোমাবৰ কাৰণে টিকেটবিলাকৰ প্ৰাইচ কিমান হ'ব গোটেইখিনি জনাই আছোঁ। শেষত লাগি চাই থাকিব। আৰু যিসকলে তুমজাং পিক যাম বুলি ভাবি আছে সিহঁতে ইয়াত আহি অলপ ৱাৰ্ম আপ কৰি যাব পাৰে, কিয়নো ইয়াত যদি আহিব বিচাৰে খোজকাঢ়ি যদি যাব লাগে এটা ভাল এক্সপিৰিয়েঞ্চ পাব। কাৰণ গোটেই সায়েন্স সিটিখন পাহাৰৰ ওপৰত অৱস্থিত। গাড়ীৰে যাব ইচ্ছা কৰিলেও যাব পাৰে বাৰু, কিন্তু আমিতো গৈয়ে থাকোঁ। সো আজি খোজকাঢ়ি ইয়াৰ এক্সপিৰিয়েঞ্চটো ল'ব বিচাৰিলোঁ। তো চলো গাইছ, আগে পিছে ইয়াতে আহিলে মানে কেতিয়াবা বাইক লৈ আহোঁ আৰু কেতিয়াবা ইভিনিং টাইমত আমি খোজকাঢ়িব আহোঁ। যিহেতু মোৰ ইয়াৰ ওচৰতে ডিউটি, লগতে ইয়াৰ ওচৰতে মোৰ ঘৰটো হয়। তো তাৰ কাৰণে মই ইয়াতে মানে কি কেতিয়াবা খোজকাঢ়িব আহোঁ ইভিনিং ৱাক টাইপৰ। তো ভাবিলোঁ আজি মানে যিহেতু বাইক লৈ আহোঁ বেছিভাগ, মানে খোজকাঢ়ি অহাৰ উপৰিও বাইক লৈ অহা যায়, তো ভাবিলোঁ আজি খোজকাঢ়ি যাওঁ। যিহেতু আজি 10 মাৰ্চ হয় গাইজ, মই ভিডিঅ'টো দিয়া অকণমান লেট হৈছে বাৰু, আৰু আজিয়ে এই বস্তুটো ইনগ্ৰেশ্যন কৰা হৈছিল। তো আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি আগবেলা টাইমতে ইয়াত ইনগ্ৰেশ্যন কৰি থৈ গৈছে। গোটেইখিনি আপোনালোকে হয়তো ইতিমধ্যে দেখিছে। এতিয়া আমি 4টা বজাত আহিছোঁ। তো বস্তুখিনি চাওঁ ক'ত কি আছে নাই। তো লগতে আপোনালোকক দেখাম ইয়াৰ প্ৰাইচবিলাক কেনেকুৱা হয় আৰু ইয়াত কেতিয়াৰ পৰা ভালদৰে খোলা দিব। বৰ্তমান মানে যিহেতু ইনগ্ৰেশ্যন কৰিছে, তো তাৰ কাৰণে টোটেলি খোলা দিয়া নাই, আৰু যিহেতু কিছুমান বস্তু বনাই থকা হৈছে। তো গোটেইখিনি জনাই আছোঁ বাৰু আপোনালোকক, তো চাই থাকিব মজাকৈ। আৰু ওচৰৰ পৰা বস্তুটো এনেকুৱা, আপোনালোকে হয়তো এইটো গুৱাহাটীৰ পৰা যদি নগাঁও পিনে যায় প্ৰায়ে দেখে ৰাস্তাৰ পৰা। এই বস্তুটো এইটোৱে হয়। পাহাৰত উঠি খোজকাঢ়ি ভাগৰ লাগি গ'ল গাইছ। গৈয়ে আছোঁ পোৱাই নাই। 15 মিনিটমান খোজকঢ়াৰ পিছত ফাইনেলি আহি পাইছোঁ গাইছ। সৌভাগ্য হৈছে গাইছ, ফাৰ্ষ্ট অ'পেন কৰাৰ দিনাই আহিছোঁ মানে আমি। আৰু সোমাই আহিয়ে ইয়াতে বাওঁ ছাইডে আছে, আপোনালোকে দেখিব পাইছে টিকেট কাউণ্টাৰ। তো ইয়াত গৈ আপোনালোকক দেখাই আছোঁ বাৰু কিমান কি প্ৰাইচবিলাক কেনেকুৱা হয়। আপোনালোকে যদি পাৰে স্ক্ৰীনশ্বট এটা মাৰি ল'ব, ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। মই কৈ নাথাকোঁ বাৰু, মানে 40 টকাৰ পৰা ষ্টাৰ্ট বাৰু। আপোনালোকে চাওক, ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা মাৰি ৰাখি থওক, আৰু কেতিয়াবা কামত দিব পাৰে গাইছ। লাহে লাহে সোমাই গৈ আছোঁ গাইছ। এটা বিশাল এৰিয়া, 200 কিবাখিনি বিঘা মাটি আছে বুলি শুনিছোঁ ইয়াতে, মানে কোৱা মতে। তো এটা বিশাল এৰিয়া গাইছ, ধুনীয়াকৈ মানে সোমাই গৈ আছোঁ। আপোনালোকে যদি খোজকাঢ়ি যদি ইয়াতে গোটেইখিনি চাব বিচাৰে আপোনালোকক ভাগৰি যাব। আৰু মোৰ সম্ভৱ মানে ইয়াতে গাড়ীৰ সুবিধা থাকিব, মানে ভিতৰত আপোনালোকে গোটেইখিনি ঘূৰিবৰ কাৰণে ইয়াত গাড়ীৰ ফেচিলিটি থাকিব হয়তো। মানে গাইছ, এই ভিডিঅ'টোত যদি গোটেইখিনি দেখুওৱা কমপ্লিট নহয়, আপোনালোকে নেক্সট পাৰ্টৰ কাৰণে ৱেইট কৰিব। নেক্সট পাৰ্ট আহি আছে। এই ভিডিঅ'টোত যদি গোটেইখিনি মই দেখাব নোৱাৰোঁ, তো নেক্সট পাৰ্টত আপোনালোকক দেখাই আছোঁ। আৰু এটা কথা গাইছ, মোৰ বহুত বেছি ভাল লাগিছে, মানে ইয়াত যদি আপোনালোকে আহে এই সায়েন্স চিটিখন চোৱাৰ উপৰিও, মানে ইয়াৰ ওপৰৰ পৰা যিটো এটা ভিউ পাব আপোনালোকে, শ্বিলং বা তেনেকুৱা পাহাৰত গৈ বেলেগ ভিউ চাব নালাগে। ইয়াত আহি ইয়াৰ ওপৰৰ পৰা যিটো এটা ভিউ পাব ইমানেই বেছি ধুনীয়া, মানে